নমস্কাৰ এটি বিশেষ খণ্ডৰ হৈতে আজি আপোনালোকৰ সন্মুখত পুনৰ মই মিতুৰাণী আপোনালোকৰ বাবে লৈ আনিছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ধ্বনি প্ৰিয় দৰ্শক আমাৰ ৰাজ্যত প্ৰতিদিনে নৱপ্ৰজন্মৰ একো গৰাকী শিল্পী আপোনালোকৰ সন্মুখত আমি লৈ অনাৰ প্ৰয়াস ৰাখিছো প্ৰতিটো মুহূৰ্তত দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি সূক্ষ্ম চেষ্টা সেই চেষ্টাই দপকদপে উন্নতিৰ দিশে আগবাঢ়ি গৈছে মাত্ৰ এটা গীত আৰু সেই গীতটোৱে তেওঁলোকৰ গোটেই যেন জীৱন সলনি কৰি দিছে এটা ভিউজ এটা গানত দেখিলে তেওঁলোকৰ আপোনালোকেও আচৰিত হৈ পৰিব এটা যিখন যুৱ প্ৰজন্মৰ শিল্পীৰ তালিকা সেই তালিকাখন আপোনালোকক হয়তো কৈ আমি শেষ কৰিব নোৱাৰো কিন্তু তাৰ মাজৰ পৰা বাচকবনীয়া কেইবাগৰাকীও এতিয়া শিল্পী ওলাই আহিছে যাৰ কণ্ঠই আচলতে হুকিয়া সকলোকে মোহাচন্ন কৰিছে তেওঁলোকৰ মাত্ৰ সেই এটা গীতে মই তেনেকুৱা আজি দুগৰাকী শিল্পীক তৰুণ প্ৰজন্মৰ আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছো আপোনালোকৰ সন্মুখত তেওঁলোকক চিনাকি কৰাই দিম কিন্তু তাৰ পূৰ্বে দুয়োগৰাকীৰ দুটা ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াইছো এ আপোনালোকে দেখিলে আৰু এতিয়া আপোনালোকে নিশ্চয় তেওঁলোকক চিনি পাইছে অনুমান কৰিছে আচলতে মই কাৰ কথা ক'ব বিচাৰিছো হয় আমাৰ আটাইৰে মৰমৰ অনুৰাগ শইকীয়া আজি আমাৰ হৈতে আছে অনুৰাগ তোমাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ তাৰ লগতে আছে বিদিশা দেৱী বিদিশা তোমাকো স্বাগতম জনাইছো দুয়োগৰাকীৰ সুন্দৰ গীত আমি শুনি আছো সোশ্যাল মিডিয়াত যথেষ্ট তোমালোক এতিয়া চৰ্চিত হৈ পৰিছা গতিকে অনুৰাগৰ হৈতেও কথা পাতিম বিদিশাৰ হৈতেও আমি কথা পাতিম আমাৰ যেটো খুব সুন্দৰ এক গানৰ অনুষ্ঠান বা দৰ্শকে আজি তোমালোক প্ৰথমবাৰৰ বাবে সোশ্যাল মিডিয়াৰ পৰা অকমান পৃথকভাৱে লগ পাইছে ষ্টুডিঅ'ত সন্মুখত দেখিছে গতিকে এটি গীতেৰে আৰম্ভ কৰো দেখি বিদিশা তোমাতে আদি হোনাদি তোমারে নাম রাগিনী উথরে তৃষা হামরি দুহাতৰ কোমল আঙুলি পুৰুষি উজাই নামনি আবেগৰ বাগৰ সলনি উশাহৰ গভীৰ পিয়াহ তোমাতে লিখা জীৱনী তুমি যে বপিয়া তৰা আকাশ বুটিন তুমি যে আৱৰি ধৰা ভিতৰে বাহিৰে গো বাঢ়ি আহিব দিয়ানা দুচকু হেৰা জোৱানা পথাৰ নাবিক হোৱানা জাগি উঠিব দিয়ানা বুকুতে শিপাই জোৱানা পথাৰৰ পৰ হোৱানা উশাহৰ গভীৰ পিয়াহ তোমাতে লিখা জীৱনী তুমি যে বপিয়া তৰা আকাশ বুটিন তুমি যে আৱৰি ধৰা ভিতৰে বাহিৰে গো ধন্যবাদ বিদিশা খুব কম সময়ৰ ভিতৰতে সদ্য মুক্তিপ্ৰাপ্ত তোমাৰ মাছাব এটা গান ওলাইছে নহয় জানো হিয়া দিয়া নিয়া কালি ৰিলিজ কৰিছা সেইটো যি নহওক এতিয়ালৈকে কিমান ভিউজ হৈছে গানটো 4 লাখ হৈছে চাগে কালি 4,000 হৈছে চাগে এতিয়ালৈকে কালি ৰিলিজ কৰিছোঁ আচলতে আমি এইটো এটা পৰিকল্পনা নাছিলে মানে আমি সাডেনলি এটা লকডাউনৰ পাছত কিবা এটা কৰোঁ বুলি যোনে মিউজিক কৰিছে টাইফুন নিজৰ ভাইটিৰ দৰে তাৰ লগত মিউজিক কৰি আমি কৰি পেলালোঁ ৰাতিৰ ভিতৰতে মানে মই ফোন ৰেকৰ্ডিং কৰি দিছোঁ আৰু মিউজিক কৰি হৈয়ে গ'ল লগে শ্বুটিং ক'ত কৰিছিলা গুৱাহাটীতে এদিনতে আমি শ্বুট কৰিছোঁ গোটেইখিনি আচ্ছা অভিনয় তুমি নিজে কৰিছা অভিনয় মই আছোঁ দীপাংকৰ দা আৰু আপোনাৰ বহুতজন আছে ভিডিঅ'টো চালে গম পাব মানে এটা আমাৰ হোল গ্ৰুপটো যিমান আমাৰ এটা আচলতে সবজুই বুলি গ্ৰুপ আছে সবজুই তাতে অনুৰাগো আছে আমি গোটেইখিনি মিলি মানে যিমান যোনে পাৰোঁ আৰু চব
সব এটা পিস এটা একদম নহয় জানো আজি নহক তুমি যে অভিনয় কৰিছা গানটো তোমাক কিন্তু একেবাৰে বেলেগ লাগিছে আজি সন্মুখত আহিছা একেবাৰে টিকলি মিকলি সৰু ছোৱালী টাইপৰ লাগিছে ভিডিঅ'টোত খুব ডাঙৰ এগৰাকী তেনেকুৱা লাগিছে তুমি নিজে বুলেট চলাইছা তেনেকুৱা ধৰণৰ এক্টিং কৰিছা আচলতে বাইক চলোৱা চখটো আগৰ পৰাই মানে সৰুতে প্ৰথমবাৰ দেউতাৰ সেই গ্লেমাৰ বাইকখন আছিলে প্ৰথম তেতিয়া সেইখন চলাওঁ তাৰপিছত বুলেট কিনিলে বুলেট সেই দাদা ভাগৰ আছে দেউতা ভাগৰ চবৰে বুলেট চলাই গতিকে চলাওঁ যেতিয়া ভাবিলোঁ ভিডিঅ'টো দেখাওঁ ইউটিলাইজ কৰোঁ কিবা এটা যদি আছে ঠিক আছে বাৰু অনুৰাগ কি খবৰ কোৱা আছো আৰু জীয়াই আছা আচ্ছা জীয়াই থাকা সদায় থাকা মোৰ আয়ুষ তোমাৰ লাগক সেইটো আমি বিচাৰোঁ আচ্ছা কোৱাচোন তুমি গানৰ কেনেকৈ নামিলা ক্লাছ 2-3 মানত আমাৰ মিউজিক ক্লাছেছ হয় তেনেকৈ আমাক মেমে কয়াৰ গাবলৈ দিয়ে ইটো সিটোৰ লগত তাৰপৰা কেতিয়াবা ছিংগলকৈও গাবলৈ দিয়ে তো তেনেকৈ মোক এদিন দিছিলে ছিংগলকৈ গাবলৈ তাৰপৰা মই এনেই কিবা এটা গুণগুণাই শুনালোঁ আৰু তাৰপৰা মেম ইমপ্ৰেছ হৈ গ'ল তাৰপৰা মেমে মাৰলৈ কল কৰিলে তাৰপৰা মাক ক'লে ইয়াক গান শিকাবলৈ চ' তেতিয়াৰ পৰাই আৰু মই মোৰ ঘৰত আহি মোক ট্ৰেইনিং দিলে ক্লাছিকেল 3 বছৰমান শিকিলোঁ তেতিয়াৰ পৰা মেমে শিকালে আৰু স্কুলৰ মেমেও শিকাইছে মৃদুলা দত্ত মেম সেয়াই তেনেকৈ আৰম্ভণি কৰিছা তুমি ক্লাছিকেল কৰিছা নেকি ক্লাছিকেল 3 years মান মই শিকিছিলোঁ তাৰপৰা সেইকাৰণে ভালকৈ ন আচ্ছা গানৰ কথা পাতিম আৰু এটি গান শুনি লওঁ নেকি প্ৰথমে ফাৰ্ষ্ট মই নিজৰ গানটোকে গাওঁ প্ৰতিটো পল খুব পপুলাৰ হৈছে গানটো জনপ্ৰিয় হৈছে খুব এতিয়ালৈকে কিমান ভিউজ হৈছে এতিয়ালৈকে আপোনাৰ 2.3 মিলিয়ন প্লাছ ভিউজ হৈছে আচ্ছা প্ৰথম গান আছিলে নহয় তোমাৰ ডেবিউ সং আছিলে ঠিক আছে এই গানটো শুনো জোনা কৰে দলিচাত অনুৰাগী ভাৱনাত তোমাৰে মিঠা হাঁহি ফুলি উঠে গলিজাৰে মাজতে গোলাপৰে পাহি মেলে তুমি ৰলে কাষত নিৰলে সুৰভি কথাৰে মনতে তৃষা জাগে আবেগৰ জোৱাৰ উঠে তোমাতে সপোনে চুমাকে মোৰেনো দুচকুতে তোমাৰে কোমল পৰশতে প্ৰতিটো পল প্ৰতি উশাহতেই যে তুমি খুজে খুজে মোৰ তুমি হিয়াৰ লগৰী প্ৰতিটো পল প্ৰতি উশাহতেই যে তুমি খুজে খুজে মোৰ তুমি হিয়াৰ লগৰী ধন্যবাদ প্ৰতিটো পল প্ৰতি উশাহতে তুমি কোনে লিখিছিল লিৰিক্স কাৰ আছিলে গানটো লিৰিক্সটো আছিলে মোৰ দাদা জীৱদা বুলি মাতো কাল্লুল কাশ্যপ দা আৰু গানটো মিউজিক আৰু কম্পজিশ্যন কৰিছে মোৰ ফেভৰেট মিউজিক প্ৰডিউচাৰ বুলি ক'ব পাৰি কিৰণ মহন্ত দা আৰু গানটোত আপোনাৰ এক্টিং কৰিছে দীপজ্যোতি মহন্ত আৰু জ্যোতিস্মিতা বৰুৱা আৰু সেয়াই আৰু আচ্ছা তোমাক প্ৰেৰণা কোনে দিছিল ইনস্পায়াৰ কেনেকৈ হৈছিল প্ৰথম গান কৰাৰ আগতে যিহেতু তোমাৰ প্ৰথম কাম নহয় জানো জীৱনৰ প্ৰথম কাম সেইটো আছিলে ফাৰ্ষ্ট মই আগতে এনেই গিটাৰ এখন লৈ মানে গান দি থাকোঁ কভাৰ চভাৰ ইনষ্টাগ্ৰামত তাৰপৰা তেনেকৈ মই এদিন সৰুকৈ 15 ছেকেণ্ডছৰ এটা দিছিলোঁ গান ষ্টৰিত দিছিলোঁ মানে ইনষ্টাগ্ৰামত তাৰপৰা কোনোবাই আনন'ন পাৰ্চনে ডাউনলোড কৰি পিনি সেইটো টিকটকত দি দিলে চ' টিকটকত সেইটো বহুত ভাইৰেল হ'ল তাতে আপোনাৰ 30K মানুহে ভিডিঅ'জ বনাইছে সেইটো গানত তো তেনেকৈ আৰু উৎসাহ পালোঁ আৰু তাৰপৰা মোক পাপাই ক'লে গান এটা অৰিজিনেল গান এটা কৰিবলৈ তাৰপৰা আমাৰ ঘৰলৈ হেৰি আহিছিলে বৰষা ৰাণী বাই আহিছিলে পাপাই মানে কালচাৰেলত ৰাগ চাগ কৰে চ' বৰষা ৰাণী বায়ে ছাজেষ্ট কৰিলে কিৰণ মহন্ত দাৰ লগত এটা কাম কৰিবলৈ তেনেকৈ কিৰণ দাক ইনষ্টাগ্ৰামত মেছেজ দিলোঁ ৰিপ্লাই দিলে আৰু তেনেকৈ কৰিলোঁ আৰু তেনেকৈ কৰিলা যেতিয়া তুমি দেখিছা যে ভিউজ বাঢ়ি গৈছে বা ভাল ভাল তুমি কমেণ্টছ পাইছা তেতিয়া কেনেকুৱা অনুভৱ হৈছিলে তেতিয়া অনুভৱটো খুব বেছি ভাল লাগিছিল বিকজ মোৰ ডেবিউ সং আছিলে তো গানটোৱে 1 day 1 লাখ ভিউজ ক্ৰছ কৰিছিলে চ' মই ভবা নাছিলোঁ যে ইমান ৰাইজে আঁকোৱালি ল'ব বুলি গানটো চ' ভাল লাগে আৰু বহুত এনেকৈ ৰাইজে আঁকোৱালি ল'লে যেহেতু তোমালোক দুয়োগৰাকী একেলগে আছে আজি আমাৰ সৈতে গতিকে একেলগে ডুৱেট গীত এটি শুনো নেকি কোনটো গাবানো অঁ নিশ্চয় এটা গান আমি এই আছুতীয়া কৈ থলোঁ বুলি ৰিচেণ্টলি বহুত জনপ্ৰিয় হৈছে গীতটি সেইটো পুৱা যদি কাজিয়া হয়
গধূলিকে মিলো কলিজা মোৰ কলিজাখন তোমাকেই তো দিলো পোৱা যদি কাজিয়া হয় গধূলিকে মিলো কলিজা মোৰ কলিজাখন তোমাকেই তো দিলো মৰম দি মৰমবোৰ ময়ো ধৰি ল'ম হাততে দুহাত থৈ তোমাৰ লগৰী হ'ম তুমি ক'বা দুষাৰ কথা মাজতে মই শাৰী কম কথাৰ মাজতে এচুমা বিচাৰি ল'ম তুমি ক'বা দুষাৰ কথা মাজতে মই শাৰী কম কথাৰ মাজতে এচুমা বিচাৰি ল'ম আছতীয়াকৈ ধৰো তোমাক বুকুৰ ভাজত ময়ো বিচাৰি পাওঁ মোক তোমাৰে মাজত কুচি মুচি সোমালো ললো কোলাতে ঠাই হাঁহি মাতি থাকিবা চকুৱে চকুৱে চাই তুমি ক'বা দুষাৰ কথা মাজতে মই শাৰী কম কথাৰ মাজতে এচুমা বিচাৰি ল'ম তুমি ক'বা দুষাৰ কথা মাজতে মই শাৰী কম কথাৰ মাজতে এচুমা বিচাৰি ল'ম ধন্যবাদ তুমি শিৱসাগৰৰ নহয় জানো শিৱসাগৰ শিমলুগুৰি আৰু তুমি তেজপুৰৰ তেজপুৰৰ দুয়োগৰাকী কেনেকৈ লগ হ'লা আচলতে আমি ক'ব গ'লে কৈছিলোঁ জব জুই বুলি আমাৰ গ্ৰুপ এটা আছে তাতে আমাৰ ত্ৰিয়ন দা দীপজ্যোতি তিৰাপ দা গোটেইখিনি আমি একেলগে মানে আচলতে পৰিয়াল বুলি ক'লেও ভুল নহ'ব তাতে ইয়াৰ প্ৰতিটো পলৰ শ্বুটিং আছিলে প্ৰতিটো পলৰ শ্বুট আছিলে তেতিয়া তিৰাপ দা মই যাৰ লগত প্ৰথমবাৰ কাম কৰিছোঁ তিৰাপ দাই কৰিছিলে ভিডিঅ'টো তাৰপিছত তেনেকৈ আমি লগ পোৱা হ'লোঁ ৰিচেণ্টলি তুমি লগাত লগ পাইছোঁ এনেই আগৰ পৰা আমি ছ'চিয়েল মিডিয়াত কথা বতৰা হয় কিন্তু তুমি লগা ৰিলিজত ইয়াতে ৰিলিজ দিছিলে তেতিয়া আমি মানে ফিজিকেলি লগ পালোঁ আৰু আচ্ছা তাৰপিছৰ পৰা একেলগে গানৰ কাম আৰম্ভ কৰি দিলা অনুৰাগ আৰু এটা গান শুনো এইবাৰ তোমাৰ কণ্ঠত অঁ ঠিক আছে তো এইবাৰ মোৰ ছেকেণ্ড যোনটো গান মোৰ অলপ 1 মান্থৰ আগত ৰিলিজ হৈছে তুমি লগা সেইটোকে অলপমান গাই শুনাওঁ আৰু সেইটো খুব ধুনীয়াকৈ লিখিছে মোৰ মৃদুস্মিতা বা আৰু গানো কম্পজিশ্যন ছেইম প্ৰতিটো পল যোনে কৰিছে তেওঁ কৰিছে আৰু এক্টিঙো তেওঁ দুজনে কৰিছে চ' এইটোকে অলপমান শুনাওঁ পূবৰ আকাশে ক'লে মই তোমাৰ চিৰদিনলে নৰবা দূৰতে আজি বিচাৰো কাষতে নুবুজো মই একোকে কিয় বসন্ত চৌপাশে শুকুলা ৰাতি আছো জাগৰে সমীৰৰ সুবাসেদি আহিবা দুভাগ ৰাতি অভিমানৰ ৰীতি পেলাবা মনে মনে কাহিনী দুবৰিত লিখি তুমি বিচৰাখিনি দুবাসুতে মোৰ থিতাপি ল'বা ওলাহৰে নদীত ঢৌবোৰে খেলি সাৱটি ধৰে মোক আজি তোমাকে ভাবি আঁকি আছো ছবি জুৰীয়া পক্ষীৰ চাৱনি থিচি দিছো মই প্ৰতিশ্ৰুতি তুমি লগা বতাহ জাকৰ বহু কথা কঁপি উঠা অনুৰাগৰ কিনো ব্যথা চোৱাচোন এবাৰ আহি তুমি প্ৰেমৰে জাননী অদিয়াচোন বুকুতে লিখি
শুনালি চেনেহৰ চিঠি ধন্যবাদ খুব ধুনীয়া লাগিছে অনুৰাগ সঁচাকৈ আচ্ছা প্ৰথমবাৰৰ কাৰণে তুমি টেলিভিশ্যনত আজি ষ্টুডিঅ'ত ফাৰ্ষ্ট টাইম আহিছোঁ আজি ষ্টুডিঅ'ত ভয় লাগিছে অকণমান ভয়টো লাগিছে বহুত নাৰ্ভাছ ফিল হৈছে নাৰ্ভাছ হৈছে বিদিশা কি কৈছিলে বিদিশা কোৱাচোন অহাৰ পৰা মই দেখিছোঁ আচলতে ল'ৰাজন মানে নাৰ্ভাছ হৈছে লাজত কি কৰোঁ কি নকৰোঁ এনেকুৱা অৱস্থা হৈছে অহাৰ পৰা দেখিছোঁ তোমাক কি কৈছে সি মানে তাৰ খুব টেনশ্যন আৰু আচ্ছা। মই কথা ক'ব পাৰিম নাই মই কি কৰিম পানী কেনেকৈ খাম পানী কেনেকৈ পানী খাম সুধিব পাৰিম নে নাই আচলতে ইহঁত মানে এই টাইফুন বুলি এই অপু আমাৰ কেইটামান খুব ই বহুত সৰু আচলতে ক'ব গ'লে ক্লাছ 12ৰ হয় ইমান ডাঙৰ ডাঙৰ কাম কৰি আছে এই মানে ইহঁতৰ মানে খুব মৰমৰ আমাৰ গতিকে বিদিশা বা বৰষা বা এনেকৈ চবকে বা হিচাপে হেৰি কৰে আৰু কেনেকৈ কি কৰোঁ আচ্ছা ঠিক আছে বাৰু আৰু তোমাৰ পৰা এটি গান শুনো মোৰ আপোনাৰ এই লকডাউনৰ মাজত ওলাইছিলে ডুমুজা বুলি এটা গীত আপোনাৰ দানিছে লিখিছে জোনাকী মন কম্প'জ কৰিছে আৰু সৌৰভ হাজৰিকা সি মিউজিক কৰিছিলে গতিকে সেইটো গানকে तुम्हारे सया हुआ दूरों जानो देखा थकाने दौरे से खूब खोजो उठाते बहु मोरो मोरे दुमुजाजी उठे सुबह खोजो हाजोते অভিমানো পুৰণি হয় সমাধি হোৱা মোহাৰি মোৰ চকু পানী টোপনি যোৱা কিমান আৰু সাঁতুৰি গৈ সিপাৰে বুকু জুৰি এবাৰলে কাবেৰী ৰাতি আমনি কৰে যদি সাৱতি ৰলে তোমাৰে হেজাৰ সাধুৱে কালি আজি বুৰৰে আকাশ থাকিব জানে থুমুকি ৰোৱা ডাৱৰে ধন্যবাদ ঠিক আছে বাৰু ধন্যবাদ জনাইছোঁ বিদিশা আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব এটা বিৰতি ল'ম বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম আৰু তোমালোকৰ আৰু বহুখিনি কথা পাতিব বাকী আছে গোটেই সময়খিনিত তেনেহ'লে প্ৰিয় অনুষ্ঠান আপোনালোকে খুব সুন্দৰ সুন্দৰ গীত তেওঁলোকৰ কণ্ঠত আজি উপভোগ কৰিলে আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব আপোনালোকে শুনি যাওক সুন্দৰ সুন্দৰ গীত কিন্তু অনুষ্ঠানত এইখিনিতে সময় হৈছে খন্তেক বিৰতিৰ খন্তেক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে আজি আমাৰ এই বিশেষ অনুষ্ঠান ধ্বনি আপোনালোকৰ সন্মুখত মই মিতু ৰাণী আৰু আজি আমাৰ ষ্টুডিঅ'ত আছে দুগৰাকীকৈ যুৱ প্ৰজন্মৰ শিল্পী অনুৰাগ শইকীয়া লগতে বিদিশা দেৱী দুগৰাকীক পুনৰবাৰ স্বাগতম জনাইছোঁ অনুৰাগ আৰু এটি গীত শুনিব বিচাৰিম তোমাৰ পৰা বৰ্তমান কিবা নতুন কাম হাতত লৈছা নেকি বৰ্তমান নতুন কাম খুলিছে কিন্তু হাতৰ এনেই ইমান লোৱা নাই এইটো গান ৰিচেণ্টলি যোনটো ৰিলিজ হৈছে সেইটো অলপমান আৰু অলপ গৈ লওক ভিউজ আচ্ছা তাৰপৰা কৰিম লাহে ধীৰে কাম বিহু কৰিম বুলি ভাবিছোঁ নেক্সট এবাৰ সূৰ্যদা খুব জনপ্ৰিয় এটি গীত পাৰা যদি হোৱা নাই মোৰ সেইটোকে অলপমান গুণগুণাই দিছোঁ কেতিয়াবা
নিজানতে থমকি বতাহতো প্ৰণয়ৰে চিনাকি সপোন দেখো অযুত নিথৰ গোপন বুকু অজানিতে তিহুৰ নিগৰে হৃদয়তে বাজে মোৰ ৰুঞ্জুন পাৰা যদি শুৱানা মোৰ হিৰে হিৰে বুৱাহিচোন সাৰি ৰাখিছোঁ কৰি যাৰে চুক নোৱাৰিলে নকৰোঁ জোৰ সামৰিম সপোনবোৰ নহবা তুমি মাথো পাৰা যদি শুৱানা মোৰ হিৰে হিৰে বুৱাহিছোঁ। ধন্যবাদ। পঢ়ি আছা ক্লাছ ক্লাছ 12 12ত পঢ়ি আছোঁ DPSত পঢ়ি আছোঁ নাজিৰা। ইয়াৰ পিছত কি ভাবিছা কিবা প্লেনিং আৰু ইয়াৰ পিছত প্লেনিংটো গুৱাহাটী কমাৰ্চ কলেজত ল'ম বুলি ভাবিছোঁ তাৰপৰা গান কৰিম বুলি ভাবিছোঁ মিউজিকত যাব আৰু আচ্ছা তুমি শিৱসাগৰৰ এতিয়া থাকা গুৱাহাটীতেই নাই মই তাত শিৱসাগৰতে থাকোঁ শিৱসাগৰতে আছা শ্ব'টোৰ কাৰণে আহিলোঁ শিৱসাগৰ বাকী ৰাইজৰ কেনেকুৱা ধৰণৰ তুমি পাইছা এই তোমাৰ যেনেকুৱা তোমাৰ গানৰ যাত্ৰা তেওঁলোকে কি কয় তাত মানুহবোৰ বহুত ছাপৰ্টিভ হয় আৰু মানে কিবা এটা ৰিলিজ দিলে বা কভাৰে হওক বা কিবা হওক সকলোৱে শ্বেয়াৰ কৰে বহুত ভাল লাগে তেনেকৈ আৰু সকলোৱে মটিভেট কৰে বহুত আগুৱাই যাবলৈ এনেকৈ তো সেই ঘৰৰ পৰাও বহুত ছাপৰ্ট কৰিছে মাহঁতে ঘৰত কোনোবা সংগীতৰ লগত কোনোবা ৰিলেটেড আছে নেকি মা দুইটা কোনোবা মায়ে এনেই গান গায় বহুত ভাল গায় খালি মানে ট্ৰেইন নহয় আচ্ছা তাৰপৰা আৰু পাপা আছে কালচাৰেলত এনেকৈ পাপাই ভাওনা কৰে তাৰপৰা নাটক চাটক কৰে এইবোৰ তো সেনেকৈ পাপাই অলপ চলপ গান চান গায় আচ্ছা তেনেকৈ আৰম্ভণি হৈছে বিদিশা কি পঢ়ি আছা মই কমপ্লিট কৰিলোঁ ফুড টেকন'লজি আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আচ্ছা এতিয়া আৰু এতিয়াতো চাকৰি কৰি আছোঁ গ্ল'বেল ইঞ্জিনিয়াৰিং বুলি কোম্পানী এটাত কৰি আছোঁ 2 বছৰেই হ'ল 18ত পাছ আউট মই আচ্ছা তাৰ লগতে গানৰ কাম চলি আছে গানৰ কাম সেয়াই যোৱা বছৰৰ পৰা আপোনাৰ আৰম্ভ কৰিছোঁ যোৱা বছৰ আচলতে যোৱা বছৰ নহয় এই বছৰে 14 মাৰ্চত মই ফাৰ্ষ্ট গান ৰিলিজ কৰিছিলোঁ 14 মাৰ্চত এই বছৰ কৰিছা প্ৰথম 20 ষ্টাৰ্ট আৰু তোমাৰ খোজ ৰিভিউত আহে বুলি আচ্ছা তাৰপিছতে সেয়া লকডাউনে আহিলে তাৰপিছত এতিয়া খুলিলে আৰু চবখিনি এতিয়া আৰু ষ্টাৰ্ট হৈ যাব ন আগৰ দৰে হয় ঠিক আছে এবাৰ কি শুনাবা এবাৰ জুবিন দাৰ দিয়া মোক দিয়া গানটো মেঘৰ বিষাদ বিজুলীৰ যত খেলা পোৱা গধূলিৰ ৰং মেঘৰ বিষাদ বিজুলীৰ যত খেলা পোৱা গধূলিৰ ৰং দিয়া মোক দিয়া সুবিশালেতি মই আকোৱালি অৰণ্য ভয় দিয়া মোক দিয়া সুবিশালেতি মই আকোৱালি অৰণ্য জিয়া মোক দিয়া আকাশৰ দৰে দিয়া সুবিশালেতি মোৰ মিলি যায় যাৰে পাৰা পাৰি সুবীৰ সাগৰখন সামৰিম বেলি জোন আকোৱালি অলেখ তৰাৰ মেলা দিয়া মোক দিয়া আকাশৰ দৰে দিয়া ধন্যবাদ বিদিশা গানটো গোৱাই গম পালোঁ আমি গানৰ উপৰি আৰু কি কৰি ভাল পোৱা হবিজ কেনেকুৱা কি গান এতিয়াতো তেনেকুৱা হবিজ তেনেকৈ গানেই গাই ভাল পাওঁ আচলতে আৰু ঘূৰি ভাল পাওঁ বহুত মন আছে ফুৰিব ভাল পোৱা ফুৰি ভাল গৈছা নেকি দূৰ ঠাইলৈ কেতিয়াবা দূৰ ঠাই মানে আমাৰ আচলতে আমি যেতিয়া পঢ়ি আছিলোঁ আমাৰ ফুড টেকন'লজি যেতিয়া কৰিছিলোঁ আমাৰ ইণ্টাৰ্ণশ্বিপবোৰ হয় বাহিৰত আপোনাৰ গুজৰাট কলকাতা বেনাৰস তেনেকৈ জেগাবোৰত হয় সেইবোৰত আমি গোটেই অকলে যোৱা হয় আপোনাৰ 3-4জন আমাৰ ক্লাছমেট গতিকে তেনেকৈ 2015ৰ পৰা আমি অকলেই ভ্ৰমণ কৰিছোঁ গতিকে সেই তেতিয়াৰ পৰা এটা মন মানে আমি এনেকুৱা নহয় অকল ট্ৰেইন ফ্লাইট মানে এনিৱেৰ আৰু মানে ভাল পাওঁ আৰু সেই বস্তুটো আছে মন মানে যদি কেতিয়াবা কেপেবল হয়
গোটেই যাবা আৰু ঠিক আছে বাৰু আচ্ছা অনুৰাগ আৰু এটি গীত শুনিব বিচাৰিম তোমাৰ পৰা আৰু কিন্তু তাৰ আগতে জানিব বিচাৰিম তোমাৰ ফেভৰেট সিঙ্গাৰ কোন হয় অসমৰ ফেভৰেট সিঙ্গাৰ বুলি ক'লে দুজনটো এজনটো জুবিন দা আছে তেওঁ এজন লেজেণ্ড হয় তাৰপৰা আৰু ইনস্পিৰেশ্যন বুলি ক'বলৈ গ'লে মোৰ নীল দাক বহুত ভাল লাগে নীল দাৰ বহুত ভাল গায় তেওঁ আৰু মোকো নিজৰ ভাইটিৰ নিচিনা মানে তেওঁ ঘৰলৈও গৈছোঁ তো ভাল লাগে নীল দাৰ এটি গানে গাই শুনাওঁ চকুতে চকু থৈ কিনো কথা ক'লা পলকতে হিয়াখনি কাঢ়ি নিলা মিচিকি হাঁহি মুকুতা সৰা সপোনতো বাৰে বাৰে খেদি ফুৰা এতিয়া তুমি যে মোৰ বুকুতে উমলা ভাবিলে বাৰে মৰম এতোলা দুতোলা নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চোৱানা বিচাৰো তোমাকে কাষতে ধন্যবাদ খুব ধুনীয়া লাগিলে আচ্ছা বিদিশা তোমাৰ পৰা আৰু এটি গীত শুনিব বিচাৰিম নহলে পৰিচয়ে চিনাকি জানো কোনো হ'ব পাৰে নহলে পৰিচয়ে চিনাকি জানো কোনো হ'ব পাৰে লৰালিৰ ঘাটে ঘাটে উমলি থাকোতে অচিনা পান চই লাগিলে ঘাটতে মোৰ অজানিতে ধুলনি দিলে নবুজাকে মনতে মোৰ বুকুতে যৌৱনে ক'লে আজি হিয়া দিয়া ধন্যবাদ জনাইছো দুয়োগৰাকীকে প্ৰিয় দৰ্শক আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব আমাৰ হৈতে অনুৰাগ শইকীয়া থাকিব লগতে বিদিশা আছে আমাৰ হৈতে তেওঁলোকৰ হৈতে আৰু কথা পাতিম আমি লগতে সুন্দৰ সুন্দৰ গীত আপোনালোকলৈ আগবঢ়াই যাম কিন্তু অনুষ্ঠানত এইখিনিতে পুনৰ সময় হৈছে সমবিৰতিৰ এটা বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছো প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আজি আমাৰ এই বিশেষ অনুষ্ঠান ধ্বনি অনুৰাগ ঘৰত আৰু কোন কোন আছে মা পাপা ঘৰত মা পাপা আৰু ভণ্টি এজনী আছে সৰু তাই ক্লাছ প্ৰেপত পঢ়ি আছে আৰু ইফালে আমাৰ আইতা মামাহঁত আছে চব খুৰা খুৰী আচ্ছা তুমি যে গান গোৱা ইমান ধুনীয়া ইমানখিনি তুমি ইমান সোনকালে ইমান আগবাঢ়ি যে গ'লা তোমাৰ বন্ধু বান্ধৱী ফ্ৰেণ্ড চাৰ্কলে কি কয় তেনেকুৱা কেনেকুৱা ছাপৰ্টিভ হয় ফ্ৰেণ্ডছবোৰতো বহুত সৰুৰ পৰাই ছাপৰ্ট কৰি আছে চবেই আমাৰ ক্লাছ 5-6 পৰাতো অকল মানে এটা গান আছিলে সোঁৱৰণি বুলি পাপন দাৰ সেইটোকে গাই মেলি থাকোঁ আৰু ধুনীয়াকৈ আৰু তেহেঁতিও ছাপৰ্ট কৰে বহুত ভাল পায় মোৰ গান শুনি এনেকৈ বহুত ছাপৰ্টিভ হয় তেহেঁতি ভাল লাগে সেইটো কাৰণে আচ্ছা সেই গানটো আমি অকণমান শুনিব পাম নেকি আজি অঁ ঠিক আছে বাৰু শুনাইছোঁ সোঁৱৰণি কুঁৱলীৰ ফাকেৰে নামিছে এছেৰেঙা বিষাদৰ ৰঙা ৰঙাতে সাঁচতীয়া সপোনতো পঙি দাবৰে ঢাকিৰে হেঁপাহৰে জোনক নীৰৱে গোপনে গোপনে উমি উমি জ্বলি উঠে বেদৰ
ভাঙি দিলা মনৰে দাপোন বিষণ্ণতা ভাল পাবনি শিকিলো পায়ো হেৰুৱালো ভাল পাব নাজানিলো দুখৰে সুমৰীয়া আজি যে লগৰী সেমেকাৰে দুচকু ধন্যবাদ খুব ভাল লাগে নহয় জানো গানটো মোৰে নহয় অকল তোমাৰো প্ৰিয় আমাৰ সকলো দৰ্শকৰে এইটো প্ৰিয় হয় বিদিশা যেহেতু ৰিসেন্টলি তুমি গানটো ৰিলিজ দিছা সেই গানটো অকমান শুনিব বিচাৰিম যে তুমি মাশআপ কৰিছা নতুনকে অকমান যদি গুনগুনাই দিয়া बारे बारे लागी थोड़ी से उठोते तुम्हारे ना रोदे हाही से रोदाली नामी से मोरो मोते ताते की हुई माँ মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এমুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলে আহি মোৰে কাষতে কি নকওঁ আজি মই তোমাক নকোৱাকে এই বুকু মৰমৰ বাহিৰে মোৰ পুৰিবলৈ আছে কিনো মিঠা মিঠা সপোনে দি থাকো বলা বজানো ৰং দিয়া মৰম ৰং ভাল পোৱা হৈ যাম ৰান্ধেনো এনেকৈ আৰু কণ্টিনিউ বহুত গানৰ সংমিশ্ৰণ বহুত গানৰ শুনিছো গোটেইটো খুব ভাল লাগিছে গানটো খুব ভাল লাগিছে তাতে গোটেই যেটো কনসেপ্ট গোটেই থিম বা তোমাৰ অভিনয় গানৰ লগতে হেয়াও খুব সুন্দৰ আছিল হসাকে গতিকে আমাৰ অনুষ্ঠানৰ শেষৰ মুহূৰ্তত দুয়োগৰাকীৰ কণ্ঠত একেলগে এটি গান শুনিব বিচাৰিম কিন্তু তাৰ পূৰ্বে বিদিশা জানিব বিচাৰিম যেটো এইটো গান তোমাৰ ৰিসেন্টলি হ'ল তাৰ পিছত আৰু কিবা গানৰ কাম লৈছা নেকি কি ভাবিছা দৰ্শকক কি দিবা মই চিন্ময় কৌশিকৰ লগত তোমাৰ কোলাতে বুলি এটি বিহু সুৰীয়া হেতু কাম কৰি আছো কাম আমাৰ বহুত সোনকালে হয়তো দিব পাৰিম আৰু আচ্ছা ঠিক আছে তোমালোকে মই ইতিমধ্যে কৈছো যে তোমালোকে খুব কম সময়ৰ ভিতৰত খুব কম বয়সত খুব কম সময়ত বহুখিনি আগবাঢ়ি গৈছা নহয় জানো দৰ্শকে আকোৱালি লৈছে অনুৰাগী বহুত বেছি হৈছে গতিকে যুৱ প্ৰজন্মৰ আমাৰ এনেকুৱা বহু শিল্পী আছে বহু ভাল ভাল কণ্ঠ আছে তেওঁলোকক কি ক'ব বিচাৰিবা অনুৰাগ কোৱাচোন তেওঁলোকক এইটোকে ক'ব বিচাৰিছোঁ যে নিজৰ পেশ্যনটো ফ'ল' কৰি যাবলৈ কোনদিনা কি হৈ যায় মানে কোনো গম নাপায় ময়ো এনেকৈ গাই আছিলোঁ আৰু কোনদিনাখন পটককৈ ক্লিক খাই গ'ল মানে সেইটো এই ক্লিকটোৱে মেইন বস্তু চ' সকলোৱে এনেকৈ আশা কৰিছোঁ পেশ্যনটো নিজৰ ফ'ল' কৰি যায় আৰু কোনদিনাখন হিট মাৰি যাব এইটো কোনো গম নাপায় মানে টাৰ্ণিং কেতিয়া আহি যায় নহয় জানো এটা সৰু কামতো হয়তো হৈ যাব পাৰে আৰু বিদিশা কি ক'বা তুমি কি ক'বা মই এটাই ক'ম যি মন যায় সকলোৱে কৰি যাব লাগে গান গাব মন গৈছে কাৰোবাৰ নাচিব মন যায় যি মন যায় আৰু হবিটো আমি সদায় ফ'ল' কৰিব লাগে কেতিয়া আমি কি হয় আমিতো এইটো দৰ্শকৰ ওপৰত কথা গতিকে নিৰাশ নহৈ পেলাই সকলো চেষ্টা কৰিলে হয় চেষ্টাৰ অসাধ্য একো নাই বুলি কয় ঠিক আছে বাৰু দুয়োগৰাকীৰ কণ্ঠত খুব ধুনীয়া শেষৰ মুহূৰ্তত ভাল এটি গীত मेरा दिल भी कितना पागल है ये प्यार तो तुमसे करता है मेरा दिल भी कितना पागल है ये प्यार तो तुमसे करता है पर सामने जब तुम आते हो पर सामने जब तुम आते हो कुछ भी कहने से डरता है ओ मेरे साजन 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 मेरे साजन दिन भर
कर बातें हम फिर भी लगे बातें अधूरी आजकल मन की दहलीजों पे कोई आए ना बस तुम जरूरी आजकल अब्र मैं हूँ तू आसमां है पास है तू और कहाँ है जिद मेरी तू नहीं मेरी आदत है तू I love you तू रो रो ना 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 hey I love you ধন্যবাদ জনাইছোঁ দুয়োগৰাকীকে আচলতে গান আৰু শুনিব মন আছে কিন্তু আমাৰ হাতত সময় খুব আচলতে কম কিন্তু যি নহওক দুয়োগৰাকী আৰু বহুত আগবাঢ়ি যোৱা যিহেতু বিদিশা ইতিমধ্যে কৈছে ভাল লগা কামবোৰ কৰি যাব লাগে সঁচাকে তোমালোকে গান গাই ভাল পোৱা ধুনীয়া ভালকে গান গাই যোৱা লগতে আমাক ধুনীয়া গানবোৰ উপহাৰ দি যোৱা আমি হেয়া তাৰে কামনা কৰিছোঁ আৰু তোমালোকৰ ওচৰত সদায় আমাৰ পৰা শুভেচ্ছা থাকিব এই ক্ষেত্ৰত লগতে দৰ্শকৰ মৰম আশীৰ্বাদ সদায় পাই যাবা তাকে কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ দুয়োগৰাকী খুব সুন্দৰ সুন্দৰ গীত আমাক উপহাৰ দিছা লগতে ইমান ধুনীয়া এক সময় উপহাৰ দিয়াৰ বাবে দুয়োগৰাকীক ধন্যবাদ জনাইছোঁ আৰু প্ৰিয় দৰ্শক এয়া আছিল আমাৰ সৈতে দুগৰাকী তৰুণ প্ৰজন্মৰ দুগৰাকীকৈ নতুন কণ্ঠ অনুৰাগ শইকীয়া আৰু বিদিশা দেৱী দুয়োগৰাকীৰ কণ্ঠত আপোনালোকে খুব সুন্দৰ সুন্দৰ গীত উপভোগ কৰিছে আৰু আমি আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ আগন্তুক খণ্ডত নতুন নতুন শিল্পীৰ গীত পুনৰ আমি আপোনালোকৰ বাবে আগবঢ়াই যাম আপোনালোকৰ সৈতে তেওঁলোকক চিনাকি কৰাই দিম তাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ